দলগাঁৱত চিনেমাৰ কাইডেৰে অপহৰণ কাণ্ড স্কুলীয়া ছাত্ৰক বলপূৰ্বক চাৰিচকীয়া বাহনত উঠাই লৈ গৈ কাণত ধৰাই উঠা বহা কৰোৱাৰ লগতে গুৰুলা গুৰুলকৈ পঢ়াৰ ছজনীয়া যুৱকৰ দলৰ পঢ়াৰ কৰাৰ সময়ত স্থানীয় লোক উপস্থিত হোৱাত পলায়ন যুৱকৰ দল পঢ়াৰ কৰা ভিডিঅ' নিজে ভাইৰেল কৰিলে সামাজিক মাধ্যমত দৰঙৰ ধুলাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত তৰ্কাতৰ্কিৰ ভয়ংকৰ পৰিণাম এয়া দলগাঁৱৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খাৰপুৰী হাবিগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা স্কুলীয়া ছাত্ৰক বলপূৰ্বক চাৰিচকীয়া বাহনত উঠাই গুৰুলাগুৰুলকৈ পঢ়াৰ কৰাৰ অভিযোগ ছজনীয়া যুৱকৰ দলৰ বিৰুদ্ধে অভিযোগ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া গাঁওখনৰ চিৰাজুল হকৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অধ্যয়নৰত পুত্ৰ ৰেজাউল হক ঘৰৰ পৰা ৰাস্তাত ওলোৱাত ছজনীয়া যুৱকৰ দলে AS01FW1232 নম্বৰ ৱেগনাৰ বাহনত বলপূৰ্বক উঠাই লৈ খাৰুপেটীয়া টাউন ফিল্ডত লৈ গৈ কাণত ধৰাই উঠা বহা কৰোৱাৰ লগতে গুৰুলাগুৰুলকৈ পঢ়াৰ কৰে পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত পলায়ন কৰে দলটোৱে পঢ়াৰ কৰা ভিডিঅ' নিজেই ভাইৰেল কৰাৰ অভিযোগ ভুক্তভোগী ছাত্ৰজনৰ ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষী থানাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত খগজানী গাঁৱৰ আশ্ৰিফ আলফা ছাইফুদ্দিন আহমেদৰ লগতে অজ্ঞাত কেইবাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ ভুক্তভোগী ছাত্ৰজনে জনোৱা অনুসৰি কিছুদিন পূৰ্বে দৰঙৰ ধুলাত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত নৃত্য কৰাৰ সময়ত ছাত্ৰজনৰ সৈতে তৰ্কত লিপ্ত হৈছিল যুৱককেইজন ভিৰৰ মাজত আক্ৰমণ কৰিব নোৱাৰাৰ বাবে পূৰ্ব পৰিকল্পিতভাৱে অপহৰণ কৰি আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগীৰ ইফালে এজাহাৰ দাখিল কৰাৰ পিছতো দলগাঁও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগীৰ কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাহিনী দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ ঘৰ খাৰপুৰীয়াত চাপৰিয়াত কি কৰা মই স্কুল পঢ়োঁ কোন শ্ৰেণীত ফাৰ্ষ্ট ইয়াৰত কোন স্কুলত দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয় কি হৈছিলে এইদিনা কোৱাচোন সেইদিনা মই ৰাস্তাত গৈ আছোঁ তাৰপিছত এটা গাড়ী আহি কেনে মোক উঠাই লৈ কেনে মাৰপিট কৰিছে গাড়ীত তাৰপিছত ৰাস্তাটো মাৰপিট কৰিছে তাৰপিছত খাৰপুৰীয়া টাউন ফিল্ডত লৈ কেনে আৰু মাৰিছে মাৰাৰ পিছত দুটামান মানুহ আহিছে আহি কিনে সিহঁতে গুচি গৈছে পলায়ন কৰিছে মোক এৰি থৈ এৰি পলাই গৈছে কেইজন আহিছিলে গাড়ীত 6জন তোমাৰ নিচিনা ল'ৰা মোৰ নিচিনা ল'ৰা কি গাড়ী আছিলে এইটো ৱেগনাৰ মানুহ কেইজনক চিনি পোৱা তুমি দুজনক চিনি পাওঁ কোন কোন আশিক খালপা এটাৰ নাম আৰু এটাৰ নাম ছাইফুদ্দিন তোমাৰ বন্ধু নেকি তেওঁলোক নাই একো নহয় আগতে চিনি নোপোৱা মই চিনি নাপাওঁ তেওঁলোকৰ ঘৰ ক'ত ঘৰ মানে এই খজগানি আচ্ছা কি হৈছিলে আগে পিছে কিবা হৈছিলে নেকি আগে পিছে হোৱা নাই পিছত ধুলা এদিন মৰ্মিতাৰ প্ৰগ্ৰাম আছিল তাতে গৈছিলোঁ তাতে ডান্স কৰোঁতেই কিবা তৰ্কাতৰ্কি হৈছিল তাৰপিছত মই তাৰ পৰা আহি পৰিছোঁ তাৰপিছত সেইদিনা মোক কৈছে মাৰপিট কৰিব বুলি তাৰপিছত সেইদিনা মাৰপিট কৰিব নোৱাৰাৰ কাৰণে তাৰপিছত উঠাই লৈ কিনে মোক মাৰিছে কিয় তৰ্কাতৰ্কি হৈছিলে কোৱাচোন ডান্স কৰাৰ সময়ত অলপ লাগি গৈছিল ডান্স কৰাৰ সময়ত তেওঁলোকৰ গাত লাগিছিল অলপমান তেতিয়া তৰ্কাতৰ্কি হৈছিল তাৰপিছত আহি তোমাক কিডনেপ কৰিলে তাৰপিছত কিডনেপ কৰিছে তাৰপিছত লৈ কিনে মাৰপিট কৰিছে কেনেকুৱা ধৰণৰ মাৰপিট কৰিছে গাড়ীত তোমাক মোক ঘুষি মাৰিছে লাঠি মাৰিছে আমি ভিডিঅ'ত দেখিছোঁ কাণত ধৰাই উঠাব কৰিছে আৰু টাউন ফিল্ডত কৰাইছে তাৰপিছত এজাহাৰ দিছোঁ পুলিচে কি কৈছে পুলিচে এতিয়ালৈকে একো কোৱা নাই ন্যায় লাগে আমাৰ তুমি স্কুলত পঢ়ি আছা স্কুল পঢ়ি আছোঁ ল'ৰাটো সেইদিনা আপোনাৰ সন্ধিয়া 7মান বজাত ল'ৰাটো ঘৰৰ পৰা বোলে ৰাস্তাত গৈ আছে এই দুৰ্বৃত্ত দলকেইটা আহি ৰাস্তা কাষৰ পৰা বলপূৰ্বকভাৱে সিহঁতক উঠাই লৈ যোৱাৰ পিছত গাড়ীতে বোলে সিহঁতে বহুত মাৰপিট কৰিছে কৰাৰ পিছত আকৌ বেলেগ ঠাইত অজ্ঞাত অৱস্থাত লৈ তাতো মাৰপিট কৰিছে কাণত ধৰি উঠা বহা কৰিছে লৈ যোৱাৰ পিছত খাৰুপেটীয়া টাউন ফিল্ডত এৰি থৈ তাতো মাৰপিট কৰিছে তাৰপিছত মানুহ দুজন আহি আছে বোলে সিহঁতক গম পাই এই দুৰ্বৃত্ত দলকেইটাই তাক এৰি থৈ পলায়ন কৰে মুঠৰ ওপৰত আপোনাৰ ল'ৰাৰ নাম কি ৰেজাউল ইছলাম কি কৰে এনেই ষ্টুডেণ্ট পঢ়ে দলগাঁও আঞ্চলিক কোন শ্ৰেণীত পঢ়ে ফাৰ্ষ্ট ইয়াৰত SS ফাৰ্ষ্ট ইয়াৰত যিসকলে উঠাই লৈ গৈছিলে তেওঁৰ লগত কিবা সম্পৰ্ক আছিলে তেওঁলোকৰ লগত নাই কোনো সম্পৰ্ক নাই আগে পিছে চলা ফিৰা আছিলে নাই তেওঁলোক মানে কিয় উঠাই ল'ব লগা হ'ল তেওঁলোকে কি হৈছিল একচুৱেলি এতিয়া সেইটো মই ভিতৰতে এটা কথা নাজানো সিহঁতে ল'ৰা চলা ফিৰা কৰে ক'তবা কিবা এতিয়া হ'ব পাৰে তৰ্ক বিতৰ্ক হ'ব পাৰে শুনা মতে আপোনাৰ ধুলা বোলে মৰ্মিতা আহিছিল বোলে তাতে বোলে প্ৰগ্ৰাম হৈছিল বোলে মইতো নাজানো প্ৰগ্ৰাম নাচাওঁ আৰু তাতে বোলে তৰ্ক বিতৰ্ক হৈছিল বোলে সেইটো মতে সিহঁতে সেইদিনা কি কৰিব পৰা নাই কৰিব নোৱাৰিলে সেইটো সুযোগ লৈ আছে সিহঁতে তাক এনেকুৱা মাৰপিট কৰিম এইটো অৱস্থা সিহঁতক মানে টাৰ্গেট লৈ মানে এইখিনি মাৰপিটৰ ভিডিঅ' কিন্তু আছে আছে ভিডিঅ' হোৱাটছএপত দিছে লিংক কৰি দিছে ইনষ্টাগ্ৰামত এৰি দিছে সিহঁতে আৰু বহুত মাৰপিট কৰিছে গাঁৱৰ এজনৰ ল'ৰা কৈছে তহঁতৰ গাঁৱৰ ল'ৰা এটা উঠাই আনি মাৰপিট কৰিছোঁ কিডনেপ লৈছে বৰপুলপুৰ ভয়টো লৈছে চিনেমাৰ কাইদাৰে লৈছে এফআইআৰ কৰিছে নেকি এফআইআৰ কৰিছে দলগা থানাত কৰিছে আৰু কি গুৰুত্ব দিছে নে এতিয়ালৈকে গুৰুত্ব দিয়া নাই আৰক্ষীয়ে
গুৰুত্ব দিয়ে আমাৰ এইটো উচিত প্ৰত্যুত্তৰ লাগে তালিবানৰ নিচিনা মাৰপিট কৰিছে কাণাদুৰি উঠা বহা কৰিছে আমাৰ ন্যায় লাগে এইটো আমাৰ গুৰুত্ব দিয়া নাই এতিয়ালৈকে মানে কি গাড়ী উঠাই লৈ গৈছিলে ৱেগনাৰ নাম্বাৰ পাইছে আপুনি? নাম্বাৰ পাইছোঁ ঠিক আছে এই যিকেইজন উঠাই লৈ গৈছে চিনাক্ত কৰিছে আপুনি? নাম শুনিছোঁ কেইটামান কি নাম আছে? এটা আছিফ আলফা আৰু এটা চাদিক দুজনক চিনাক্ত কৰিছে চাইফুদ্দিন সাইফুদ্দিন। আচ্ছা, এতিয়া আপোনালোকে ন্যায় বিচাৰিছে? ন্যায় বিচাৰিছোঁ মই যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996